হেল্ল' ফ্ৰেণ্ড, আজি বহুত দিনৰ পাছত আপোনালোকৰ কাৰণে ভিডিঅ' এটা লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে চিচেল মিউজিয়াম চেন্নাইৰ। যদি আপোনালোকে চেন্নাইলৈ আহে তেতিয়াহ'লে নিশ্চয় ইয়ালৈ আহি যাব। বহুত ডাঙৰ মিউজিয়াম হয় আৰু চাই বহুত ভাল লাগে। এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ আৰু ইয়াতেই টিকেট দেখুৱাব লাগিব আৰু ভিতৰলৈ প্ৰথমে গৈ ইয়াতেই শামুকৰ খোলাৰে বিভিন্ন ধৰণৰ ডেক'ৰেশ্যন কৰি সজাই থোৱা ৰুম এটা দেখা পাব। গতিকে এইটো আপোনালোকক মই এফালৰ পৰা দেখাই যাম আৰু কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। দূৰৰ পৰা দেখিলে গম পোৱা নাযায় যে এইটো শামুকৰ পৰা এনেকৈ সজাইছে বুলি। সেইকাৰণে আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ যাতে আপোনালোকেও ভালদৰে চাব পাৰে। এই মিউজিয়ামটো ইমানেই ডাঙৰ যে ইয়াত মই এফালৰ পৰা ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলগীয়া হ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। সেইকাৰণে মই ইম্পৰ্টেণ্টখিনিহে দেখুৱাইছোঁ। গতিকে আপোনালোকে যদি আহে তেতিয়াহ'লে আপোনালোকে ভালদৰে চাই যাব পাৰিব। আমি এতিয়া আহিলোঁ বেলেগ এটা পাৰ্টলৈ, ক্ৰিষ্টেল থকা এইটো ৰুম আৰু বহুত ডাঙৰ ৰুম এইটো। ইয়াতো বহুত ধৰণৰ ক্ৰিষ্টেল সজাই থৈ দিছে। এইবোৰ চাই বহুত ভাল লাগিছে, ইমান ধুনীয়াকৈ সজাই থৈ দিছে। আৰু আমি কিতাপত আগতে যিবোৰ শিলৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ সেই সকলোবোৰেই ইয়াত আমি দেখা পালোঁ আৰু এতিয়া আপোনালোককো এফালৰ পৰা দেখাই যাম। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া আমি গৈছোঁ বেলেগ এটা ৰুমলৈ আৰু ইয়াত আপোনালোকে দেখা পাইছে ৰুমটো ইমান ধুনীয়াকৈ সজাই থৈ দিছে। সৰুৰ পৰা ডাঙৰলৈকে শামুক আছে আৰু বিভিন্ন ৰঙৰ। ইয়াতে আপোনালোকে দেখা পাইছে এইবোৰ ৰং আমি ভাবিব নোৱাৰোঁ। ইয়াত সকলো ধৰণৰ সাগৰত পোৱা শামুক ইয়াত সজাই থৈ দিছে আৰু ইমান ধুনীয়াকৈ সজাই থৈ দিছে মানে চাই আমনি নালাগে। একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে আৰু বিভিন্ন ৰঙৰ বিভিন্ন আকৃতিৰ ভেৰাইটিজ শামুক ইয়াত এনেধৰণে 2-3টা ৰুম সজাই থৈ দিছে। গতিকে মোৰ চাই আচৰিত লাগিছে যে ইমানবোৰ শামুকো আছে আমাৰ পৃথিৱীত। গতিকে এতিয়া বলক ডাইনাছৰ থকা পাৰ্টলৈ আৰু তাতনো কি আছে এতিয়া ময়ো চাবলৈ এক্সাইটেড হৈ আছোঁ।
আৰু ইয়াত আহি দেখিলোঁ যে বিভিন্ন প্ৰজাতিৰ ডাইনাছৰ বেটাৰী ছিষ্টেমত লৰচৰ কৰিব পৰাকৈ এনেধৰণে সজাই থৈ দিছে। আৰু আপোনালোককো এতিয়া সকলোবোৰ দেখুৱাই যাম। এতিয়া আমি 3D ড্ৰয়িং থকা ৰুম এটালৈ সোমাই আহিছোঁ। আৰু ইয়াত আপোনালোকে দেখা পাইছেই সকলোবোৰ ইয়াত অৰিজিনেল নিচিনা লাগিছে, কিন্তু অৰিজিনেল নহয়। এইটো এটা ড্ৰয়িংহে, 3D ড্ৰয়িং। গতিকে যিমান পাৰোঁ আপোনালোকক দেখুৱাই গৈছোঁ আৰু মাজতে কিছুমান এৰিও দিছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। এতিয়া আমি আহিছোঁ মুকুতা পাথৰ থকা ৰুমলৈ। আৰু ইয়াত আপোনালোকে দেখা পাইছেই বিভিন্ন আকৃতিৰ বিভিন্ন ৰঙৰ মুকুতা পাথৰ সজাই থৈ দিছে, দেখিয়ে ভাল লাগিছে। আকৃতিবোৰ দেখিলেই আচৰিত লাগে, নহয়নে বাৰু? গতিকে আমি এতিয়া গৈছোঁ বেলেগ এটা ৰুমলৈ। ইয়াত লিখা আছে ফিছ মিউজিয়াম বুলি। গতিকে ইয়াত ভেৰাইটিজ মাছ দেখিবলৈ পাম। গতিকে আপোনালোককো দেখুৱাই যাম কি কি আছে। ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব। আৰু এইটো হৈছে লাষ্ট, ইয়াতে ফিচিং মিউজিয়াম বুলি লিখা আছে। গতিকে ইয়াতে আমি এতিয়া সোমাইছোঁ। গতিকে বলক এতিয়া ইয়াত চাওঁ কি আছে। ইয়াত মাছমৰীয়াসকলে কি সঁজুলি ব্যৱহাৰ কৰে মাছ ধৰিবলৈ, সেই সকলোবোৰ সঁজুলি ইয়াত বৰ ধুনীয়াকৈ সজাই থৈ দিছে। আৰু মাছ মৰাৰ যিটো কৌশল, সেই কৌশলবোৰ ইয়াত ধুনীয়াকৈ প্ৰতিমূৰ্তিৰ সহায়ত দেখুৱাই দিছে, কেনেদৰে তেওঁলোকে মাছ ধৰে। এইবোৰ চাই বহুত ভাল লাগিলে। যদি আপোনালোকে আহে তেতিয়াহ'লে ইয়াত নিশ্চয় আহি চাই যাব। মাছমৰীয়াসকলে ব্যৱহাৰ কৰা সকলোবোৰ সঁজুলি তেওঁলোকে ইমান ভালদৰে ইয়াত সজাই থৈ দিছে। আপোনালোকে ইয়াত দেখা পাইছেই তলফালে ইমান ধুনীয়াকৈ সজাই থৈ দিছে। আৰু আগলৈ আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ সঁজুলি, যিবোৰ আমি নাম ভালদৰে নাজানো। গতিকে ইয়াতে আপোনালোকে দেখা পাইছেই এই সঁজুলিবোৰ বৰ ধুনীয়াকৈ সজাই থৈ দিছে। মিউজিয়ামৰ এইটোৱে হৈছে লাষ্ট পাৰ্ট। আৰু আপোনালোকে এতিয়া গম পাইছেই যে কিমান ডাঙৰ মিউজিয়াম।
গতিকে অলপীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। থেংক ইউ।